ভাস্কৰজ্যোতি বৰা যি চৰ্চা চলি আছিল বা যি চৰ্চা চলি আছে তাৰ ভিতৰত 25 জানুৱাৰীৰ ভিতৰত ঘোষণা হ'ব লাগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নতুন দিল্লীত বিজেপিৰ ইতিমধ্যে সংগঠন পৰ্বৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে সবিশেষ জানিবলৈ আপোনাৰ ওচৰলৈ আহিছো ভাস্কৰজ্যোতি বৰা কালি যে বিজেপিৰ যি সংগঠন পৰ্বৰ শীৰ্ষ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হৈছিল তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 25 জানুৱাৰীৰ আগত ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণাৰ পূৰ্বে ৰাজ্যিক সমিতিসমূহৰ পুনৰ গঠন হ'ব লাগে বিজেপিৰ সংবিধান মতে 50%তকৈ অধিক সংখ্যক ৰাজ্যিক কমিটিৰ পুনৰ গঠন হ'ব লাগে সেই ৰাজ্যিক কমিটিসমূহৰ পুনৰ গঠন হ'ব সেই পুনৰ গঠন মণ্ডল জিলা কংগ্ৰেছ পৰ্যায়ত হ'ব মণ্ডল জিলা কংগ্ৰেছ পৰ্যায়ত সম্পূৰ্ণ হোৱাৰ পাছতে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হ'ব ৰাষ্ট্ৰীয় সভাপতি নতুন ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ পাছতে ৰাজ্যসমূহৰ ৰাজ্যিক সভাপতি সকল সলনি কৰা হ'ব যিসকলৰ কাৰ্যকাল ইতিমধ্যে 3 বছৰ অন্ত হৈছে বিজেপি তেনেকুৱা সভাপতি প্ৰায় 60% আছে ৰাজ্যিক সভাপতি প্ৰথম ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব তাক লৈ ব্যাপক কল্পনা চলিছে বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেইবাজনৰ নাম চৰ্চাত আছে বিশেষকৈ অতি শেহতীয়াভাৱে বিনোদ তাৱে বিজেপিৰ বৰ্তমান ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ নাম বিশেষভাৱে চৰ্চাত আছে আৰু অতি শেহতীয়াভাৱে 3 গৰাকীৰ ভিতৰতে কোনোবা এজন বাছনিত উঠিব পাৰে বুলি নতুন দিল্লী আৰু নাগপুৰত ব্যাপক চৰ্চা চলিছে কাৰণ 3 গৰাকীৰ ক্ষেত্ৰত বিশেষ দিক পৰিলক্ষিত হৈছে 3জন হৈছে RSS বেকগ্ৰাউণ্ডৰ বিনোদ তাৱে তেওঁ RSSৰ তৃতীয় প্ৰজন্মৰ পৰিয়ালৰ ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰধান RSS পৰিয়ালৰ পৰা অহা ব্যক্তি আৰু ভূপেন্দ্ৰ যাদৱো RSS পৰিয়ালৰ 3জনে তেওঁলোকৰ ৰাজহুৱা জীৱন আৰম্ভ কৰিছিলে RSSৰ বিভিন্ন সংগঠনৰ জৰিয়তে 2024ৰ লোকসভা নিৰ্বাচনৰ পাছৰ পৰা RSSে সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত এক শিথিল মনোভাৱ প্ৰদৰ্শন কৰিব বিচৰা নাই সেইকাৰণে RSSৰ অতি ঘনিষ্ঠ আৰু বাছনিত উঠা ব্যক্তিৰ নাম চৰ্চাত আছে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে কিন্তু বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছৰ নামো চৰ্চাত আছিল এতিয়া দেৱেন্দ্ৰ ফাডনৱিছৰ নাম চৰ্চা পাতৰি গৈছে ক'বলৈ গ'লে এই মুহূৰ্তত বিনোদ তাৱে দৌৰত আগত আছে বুলি বিজেপি আৰু RSSৰ সূত্ৰই প্ৰকাশ কৰিছে বিনোদ তাৱে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাম কাজৰ পৰা বিশেষ বিচক্ষণতাৰ পৰিচয় দি আহিছে বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় সাংগঠনিক কাম কাজলৈকে যথেষ্ট দক্ষতা আৰু সাংগঠনিক বিচক্ষণতাৰ পৰিচয় দিয়া বিনোদ তাৱে নাগপুৰৰ ঘনিষ্ঠ আৰু বিনোদ তাৱে বিশেষভাৱে পছন্দ RSSৰ মুৰব্বী ডাক্তৰ মোহন ভাগৱতৰ আৰু দত্তাত্ৰেয় হোছাবেলৰো অতি ঘনিষ্ঠ বিনোদ তাৱে কাৰণ সম্প্ৰতি RSSৰ কাম কাজ আৰু চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত দত্তাত্ৰেয় হোছাবেলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বাছনি কৰাৰ পৰা এই 11 বছৰ সময়ছোৱাত তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে দল আৰু চৰকাৰৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰত আৰু শেহতীয়া খবৰ অনুসৰি বিনোদ তাৱে সমৰ্থন লাভ কৰিছে দত্তাত্ৰেয় হোছাবেলৰ তাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম ব্যাপকভাৱে চৰ্চা হৈছে ধৰ্মেন্দ্ৰ প্ৰধান যোৱা 2টা কাৰ্যকালৰ মন্ত্ৰী হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছে সাংগঠনিক দক্ষতা আছে তৃণমূল পৰ্যায়ৰ পৰা উৰিষ্যাত বিজেপিৰ কাম কাজ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সাংগঠনিক দক্ষতাৰ পৰিচয় দিছে অতি শেহতীয়াভাৱে হাৰিয়ানাত প্ৰতিকূল পৰিস্থিতিৰ পাছতো তেওঁ হাৰিয়ানাত বিজেপিক জয়ী কৰাবলৈ সক্ষম হ'ল হাৰিয়ানাত যিদৰে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মাজত বিজেপি ককবকাই আছিলে তাৰ পাছতো ধৰ্মেন্দ্ৰ প্ৰধানৰ বিচক্ষণতাৰ বাবে হাৰিয়ানাত বিজেপিৰ চমকপ্ৰদ বিজয় হ'ল বুলি বিজেপি RSS নিশ্চিত হৈছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানো এতিয়ালৈকে বাছনিত আছে ভূপেন্দ্ৰ যাদৱো একেদৰে বাছনিত আছে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ তেওঁ সুদীৰ্ঘকাল RSSৰ লগত জড়িত আৰু দলৰ তৃণমূল পৰ্যায়ৰ পৰা সাংগঠনিক কাম কাজ কৰি আহিছে আৰু ভূপেন্দ্ৰ যাদৱ যেহেতু তেওঁ সাংগঠনিক বিচক্ষণতাৰ লগতে আন কেতবোৰ দিশ বিশেষকৈ RSS আৰু বিজেপিৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত শেহতীয়াভাৱে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে RSSৰ ভগ্নী সংগঠন স্বীকৃতিপ্ৰাপ্ত সংগঠনসমূহ চৰকাৰ আৰু নাগপুৰৰ মাজত যোগসূত্ৰ তথা সমন্বয় ৰক্ষা কৰি আহিছে তেওঁ আৰু মূলতঃ এই মুহূৰ্তলৈকে 3 গৰাকীৰ নাম বিশেষভাৱে চৰ্চাত হৈছে যদিও ইয়াত নাম নথকা কোনোবা এজনো দলটোৰ মুৰব্বীৰ
পদত অধিষ্ঠিত হ'ব পাৰে তাক নুই কৰিব নোৱাৰি বিশেষকৈ এইবাৰ বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ ক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব RSSে এটা কথাত বিশেষভাৱে গুৰুত্ব দিছে নিম্ন বৰ্ণৰ লোকক সভাপতিৰ আসনত অধিষ্ঠিত কৰিবলৈ বিচাৰিছে অৱহেলিত জনগোষ্ঠীৰ লোকক প্ৰাধান্য দিয়াৰ প্ৰসংগটো আহি পৰিছে তাৰ সমান্তৰালভাৱে সাংগঠনিক দক্ষতাক বিশেষভাৱে গুৰুত্ব দিছে আৰু দক্ষিণ ভাৰতৰ ব্যক্তিৰো বাছনিত উঠিব পাৰে দাক্ষিণাত্যত বিজেপিয়ে নতুন অভিযান আৰম্ভ কৰিব দাক্ষিণাত্যত এক নতুন অভিযান আৰম্ভ কৰিবৰ কাৰণে দাক্ষিণাত্যৰ এজন ব্যক্তিক সভাপতিৰ দায়িত্ব দিলেও আচৰিত হ'বলগীয়া নহয় বৰ্তমানলৈকে এই তিনিগৰাকীৰ নাম চৰ্চাত আছে যদিও কিন্তু ইয়াৰ বিপৰীতে পিছপৰা শ্ৰেণীৰ কোনোবা ব্যক্তি বা দাক্ষিণাত্যৰ কোনোবা ব্যক্তিও সভাপতিৰ বাছনিত উঠিব পাৰে কিন্তু যিয়ে সভাপতিৰ বাছনিত নুঠক কিন্তু শেষ মোহৰ মাৰিব নাগপুৰৰ মোহৰ মৰাৰ পাছতহে আনুষ্ঠানিকভাৱে বিজেপিয়ে ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণা কৰিব ৰাষ্ট্ৰীয় সভাপতিৰ নাম 25 জানুৱাৰীৰ ভিতৰত ঘোষণা কৰিলে তেওঁ হয়তো ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে দায়িত্ব ল'ব তাৰ পাছতে ৰাজ্যসমূহৰ সভাপতি সলনি প্ৰক্ৰিয়া আৰম্ভ হ'ব দেৱপ্ৰতিম হয় ধন্যবাদ জনাইছো ভাস্কৰ বৰা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা